বিটিচিৰ যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। প্ৰমোদ বড়ো চৰকাৰে লৈ আহিছে এই ভাল খবৰ। চৰকাৰে বিটিচিৰ শিক্ষিত যুৱক যুৱতীসকলক প্ৰদান কৰিব কম্পিউটাৰ শিক্ষা। ইয়াৰ বাবে শিক্ষাৰ্থীয়ে খৰচ কৰিব নালাগে কোনো টকা। প্ৰমোদ বড়ো চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ আনিছে এই ব্যৱস্থা। চৰকাৰে বিনামূলীয়াকৈ দিব 6 মহীয়া কম্পিউটাৰ ডিপ্ল'মা পাঠ্যক্ৰম। বিটিচিৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰে বিটিচিৰ অন্তৰ্গত 5খন জিলাৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে এইবাৰ লৈ আহিছে কম্পিউটাৰ শিক্ষাৰ এক বিশেষ সুযোগ। বড়োলেণ্ড কম্পিউটাৰ লিটাৰেচি মিছনৰ অধীনত বিটিচিৰ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ যুৱক যুৱতীসকলৰ বাবে চৰকাৰে প্ৰদান কৰিব 6 মহীয়া কম্পিউটাৰ ডিপ্ল'মা। ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে বিজ্ঞাপন। বিটিচিৰ 5খন জিলাৰ মুঠ 42খন শিক্ষা প্ৰতিষ্ঠানত বিটিচি চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰিছে এই বিনামূলীয়া কম্পিউটাৰ পাঠ্যক্ৰমৰ। বিটিচিৰ 18 পৰা 30 বছৰীয়া উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ যুৱক যুৱতীয়ে যাৱতীয় নথি পত্ৰৰ জৰিয়তে নিৰ্ধাৰিত ৱেবছাইটত 7 জুলাই 2025ৰ ভিতৰত আবেদন কৰি লাভ কৰিব পাৰিব এই 156 ঘণ্টীয়া অৰ্থাৎ 6 মহীয়া ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্ল'মা। উল্লেখ্য যে ইয়াৰ বাবে যুৱক যুৱতীসকলে খৰচ কৰিব নালাগে এটকাও। নিউজ ডেস্ক ৰিপৰ্ট, ABC নিউজ।